নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, বৰ্তমান লোকপিয়ল গণনা আৰম্ভণি হৈছে। এই গণনা কৰাৰ বাবে আপোনালোকৰ ঘৰত গণনাকাৰী বিষয়াবোৰ যাব আৰু সেইটো সময়ত আপোনালোকক কি কুৱেশ্যন কৰিব সেইটো বহুতৰে মনত বৰ্তমান এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে। সেইবাবে আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ সুবিধাৰ্থে আলোচনা কৰিম যে লোকপিয়লৰ সময়ত আপোনাক কি প্ৰশ্ন সোধা হ'ব। তাৰপিছতো যদি আপোনালোকৰ কিবা কনফিউজন থাকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি সুধিব পাৰিব। এতিয়া আমি আলোচনা কৰোঁ কি প্ৰশ্ন আপোনাক সুধিব। আমাৰ জনগণনা আমাৰ উন্নয়ন এইটো আপোনালোকৰ থিম আৰু অসমৰ ক্ষেত্ৰত বাসগৃহত তালিকাকৰণ আৰু আৱাসিক লোকপিয়ল 17 আগষ্টৰ পৰা আৰম্ভণি হ'ব 15 ছেপ্টেম্বৰলৈকে। আপোনাক কি প্ৰশ্ন কৰা হ'ব এইটো উল্লেখ কৰিছে। বাসগৃহত তথ্য হিচাপে প্ৰথমতে ভৱনৰ নম্বৰ সুধিব, মজিয়া, দেৱাল আৰু চিলিঙৰ সামগ্ৰীবিলাকৰ কথা সুধিব আৰু বাসগৃহৰ ব্যৱহাৰ নিৰ্ধাৰণ সুধিব। আৱাসিক নে অনাৱাসিক এইটো কথা সুধিব। বাসগৃহৰ অৱস্থাৰ কথা সুধিব। লগতে অন্যান্য কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ হ'ব। গ্ৰহণ কৰা মূল খাদ্য শস্য, মোবাইল নম্বৰ সুধিব আপোনালোকক কেৱল জনগণনাৰ যোগাযোগৰ বাবে আৰু পৰিয়াল সন্দৰ্ভত মৌলিক তথ্যবোৰ এনেকুৱা ধৰণৰ সুধিব। পৰিয়ালৰ সদস্যৰ সংখ্যা সুধিব, আপোনালোকৰ পৰিয়ালত কিমানজন সদস্য আছে এইটো কথা সুধিব। পৰিয়ালৰ মুৰব্বীজনৰ নাম সুধিব। লিংগ আৰু জাতি সুধিব। লিংগটো আপোনালোকে পুৰুষ মহিলা ক'ব লাগিব, লগতে জাতি আপোনালোকে ক'ব লাগিব। বাসগৃহৰ স্বত্বাধিকাৰীৰ স্থিতি সুধিব। কোঠালি কেইটা থাকিব, ৰুম কেইটা আছে আপোনালোকৰ ঘৰত সেইটো সুধিব আৰু ঘৰত বিবাহিত দম্পতীৰ সংখ্যা সুধিব। লগতে সুবিধাসমূহৰ কথা সুধিব। খোৱা পানীৰ উৎসটো ক'ৰ পৰা পায়, পেয়জলৰ উৎসৰ পৰ্যাপ্ত আছেনে নাই, পঢ়ুৱাৰ মূল উৎস কি, শৌচাগাৰৰ উপলব্ধতা আৰু শৌচাগাৰৰ ধৰণ আৰু বৰ্জিত পানীৰ নিষ্কাশনৰ পথ কোনফালেৰে আপোনালোকে ব্যৱহাৰ কৰা পানী ওলাই যায় সেইটো সুধিব। স্নানাগাৰৰ সা সুবিধা, পাকঘৰ আৰু LPG PNGৰ সংযোগ আছেনে নাই সুধিব। ৰন্ধনৰ বাবে কৰা মূল ইন্ধন কি, সম্পত্তিসমূহ কি আছে, ৰেডিঅ' ট্ৰেনজিষ্টৰ আছেনে নাই সুধিব। টেলিভিছন, ইণ্টাৰনেট, কম্পিউটাৰ, লেপটপৰ উপলব্ধতা, মোবাইল ফোন আছেনে নাই, টেলিফোন 2 চকীয়া 4 চকীয়া ক'ত কেইখন আছে গোটেইবোৰ সুধিব আপোনালোকক। আৰু যিবোৰ আপোনালোকে তথ্যবোৰ দিব সম্পূৰ্ণৰূপে কনফিডেন্সিয়েল থাকিব আৰু এই মূল কুৱেশ্যনবোৰে আপোনালোকক সোধা হ'ব। আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ, লগতে আপোনালোকে শুদ্ধ ইনফৰমেশ্যন দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ইমানখিনিয়ে। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। ধন্যবাদ। জয় অসম।